ধুবুৰীত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা, বৃদ্ধি পাইছে চুৰি কাৰ্য। নিশাৰ মন্দিৰত চুৰি, পুৱা মছজিদত চুৰি প্ৰচেষ্টা চোৰা। ধুবুৰীত সঘনাই ড্ৰাগছৰ ৰমৰমীয়া পেহা আৰু চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈ আহিছে। আৰক্ষীৰ নীৰৱতাৰ বাবে ধুবুৰী চহৰত বৃদ্ধি পাইছে এটাৰ পিছত এটাকৈ অপৰাধজনিত ঘটনা। এইবাৰ ধুবুৰী চহৰৰ 12 নম্বৰ ৱাৰ্ডৰ ৰবীন্দ্ৰপল্লী অঞ্চলৰ বাবা লোকনাথ মন্দিৰত চোৰে চলালে চাফাই অভিযান, লুটি নিলে মন্দিৰৰ বিভিন্ন সামগ্ৰী। একে সময়তে ধুবুৰী চহৰৰ মাজমজিয়াত থকা ঢাকায়াপতি মছজিদতো চুৰিৰ প্ৰচেষ্টা চোৰৰ। জানিব পৰা মতে নিশা বাবা লোকনাথ মন্দিৰৰ তলা ভাঙি চোৰে লুটি নিলে প্ৰতিমাৰ মুকুট, সোণ আৰু ৰূপৰ আ-অলংকাৰকে ধৰি নগদ ধন। মন্দিৰটোত এয়া প্ৰথম ঘটনা নহয়। এই মন্দিৰত বিগত দিনত প্ৰায় 10ৰ পৰা 12 বাৰ চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছত আৰক্ষীৰ ৰহস্যজনক নীৰৱতা। আৰক্ষীক বাৰ বাৰ অভিযোগ দিয়াৰ পিছতো আৰক্ষীৰ নীৰৱ ভূমিকাক লৈ সন্দেহৰ আঙুলি উঠিছে। এই ক্ষেত্ৰত ধুবুৰী সদৰ আৰক্ষী থানাৰ চহৰ পৰিদৰ্শক জ্যোতিৰ্ময় দাসৰ বিৰুদ্ধে উত্থাপিত হৈছে বহু অভিযোগ। কেৱল এয়াই নহয়, আৰক্ষীৰ ৰহস্যজনক নিৰাপত্তাৰ বাবে চিলনী চোৰৰ উপদ্ৰৱো বৃদ্ধি পাইছে ধুবুৰীত। ধুবুৰী সদৰ চহৰ নিৰাপত্তাৰ দায়িত্বত থকা চহৰ উপ পৰিদৰ্শক জ্যোতিৰ্ময় দাসক অকৰ্মণ্যতাৰ বাবেই দুষ্ট চক্ৰই চহৰখনত সংঘটিত কৰি আহিছে তাৰ পিছত এটা অপৰাধজনিত ঘটনা। চহৰ উপ পৰিদৰ্শক জ্যোতিৰ্ময় দাসৰ ভূমিকাক লৈ ৰাজ্যৰ মাজত উঠিছে হাজাৰ প্ৰশ্ন। আৰক্ষীৰ নিৰাপত্তা আৰু ৰহস্যজনক ভূমিকাৰ বাবেই ধুবুৰী চহৰত বৃদ্ধি পাইছে বিভিন্ন অপৰাধজনিত ঘটনা। ইয়াতে রাতে আর কি কমপ্লিট মন্দির তালা চালা ভাঙি কমপ্লিট সোনা দানা সব লই গেছে। মুকুট আছিল না, রূপার আছিল, আর বাজু আছিল রূপার, গলার চেন ছিল সোনার, আৰু রূপারও আছিল। হ্যাঁ, এর আগে 8-10 বার হয়েছে। হ্যাঁ, জনা হয়েছে, না কোনো কাম হোৱা নাই। তেওঁলোকে আহিছে, আহি দেখি চাই বিচাৰি গৈছে, কিন্তু কাম হোৱা নাই। ইয়াৰ পৰা মোটামুটি 1 কিলোমিটাৰ। আপোনালোকে কি ভাবে মন্দিৰৰ নিৰাপত্তা নাই? নাই 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 আজিকালিতো পেট্ৰলিঙো নকৰে। আগততো পেট্ৰলিং আছিল, এতিয়াতো পেট্ৰলিঙো নকৰে। এক প্ৰকাৰ মানে নিৰাপত্তা নাই। নাই 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 নাই